কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। যেহেতু দেখা গৈছে এডিআৰই যথেষ্ট দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে নিযুক্তি পাইছিলে, এইবাৰ কেনেধৰণে আশা কৰে? এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। আজি আমাৰ বাবে আৰু এটা আনন্দৰ কথা যে দ্বিতীয়বাৰৰ বাবে অসমত এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰি আমি পৰীক্ষাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ। অহাকালি পুলিচৰ কনষ্টেবলৰো ৰিজাল্ট ঘোষণা হ'ব। নিৰ্বাচনত আমি 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া 2 লাখৰ ফালে আমি ধাৱমান হৈছোঁ। ৰাজ্যখনৰ জনজীৱনলৈ যথেষ্ট আনন্দৰ বাতৰি আহিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ যে ৰাইজে আমাক কৰা অফুৰন্ত সহযোগিতাৰ বাবে আজি আমি এটাৰ পিছত এটা নতুন নতুন কীৰ্তিমান স্থাপন কৰিব পাৰিছোঁ।